নমস্কাৰ। আজি ক'ব ওলাইছোঁ এবিধ পৰিভ্ৰমী চৰাইৰ কথা। সেইটো হ'ল ইউৰেছিয়ান কাৰ্লিও। আমাৰ এছিয়া মহাদেশ আৰু ইউৰোপ মহাদেশত বসতি কৰা চৰাই, সেইকাৰণে নামটো হৈছে ইউৰেছিয়া। আৰু আফ্ৰিকা আৰু আমাৰ পৰিৱেশলৈ শীতকালত পৰিভ্ৰমী হিচাপে অহা চৰাই। আৰু আফ্ৰিকা মহাদেশত সিহঁতৰ নামটো হ'ল অকল কাৰ্লিও। আৰু আমাৰ মানে গাঁও অঞ্চলত সৰুতে শুনিছিলোঁ এই চৰাইবিধৰ নাম কাইঠাল। এনেই মই কোনোদিনে এই নামটো পোৱা নাই, কিন্তু মানে অসমীয়া নামটোৰ অভাৱত এইটো চৰাইৰ বিষয়ে ক'ব পৰা নাছিলোঁ। কিন্তু মোৰ হঠাতে আজি মনত পৰিছে অসমীয়া নামটো কাইঠাল। এই কাইঠাল চৰাইটো সংস্কৃতত কয় গঞ্চ, হিন্দীত কয় বৰকুলিন্দা, বঙালীত কয় চাঁদ কাষ্টাকুৰা, বিহাৰত কয় গুইনিয়াৰ, সিংহলী ভাষাত কয় মহা বাটুৱা, মানে গুজৰাটত কয় খালিলি, আৰু তামিলনাডুত কয় কুঠিৰাই। গতিকে আমাৰ আৰু মালায়ালাম ভাষাত কয় ৱালকক্কু। এই চৰাইবিধ মানে 58 চেণ্টিমিটাৰ দীঘল আৰু 23 ইঞ্চি আমাৰ হিচাপত 23 ইঞ্চি দীঘল। আৰু ৰংটো মুগা, মূৰৰ পৰা নেজলৈকে গোটেই দেহটোত ফুট থকা। মূৰৰ পৰা ডিঙি পৰ্যন্ত সৰু সৰু ফুট থাকে, আৰু ডেউকা পিঠি ডাঙৰ চক থকা ফুট থাকে, আৰু পিছৰ ফালে সুন্দৰ গৰু গৰুকৈ থকা। ঠিক তেনেকৈ আমাৰ যে বতা চৰাই আৰু ঘৰচীয়া মাইকী কুকুৰা এনেকুৱা ৰঙৰ চৰাইবিধ, কিন্তু ঠোঁটটো বৰ দীঘল। ঠোঁটটো ধেনুভেৰীয়া, ঠোঁটৰ আগটো ধেনুভেৰীয়া, আৰু 6 ইঞ্চি দীঘল, প্ৰায় 15 চেণ্টিমিটাৰ ঠোঁটটোৱে দীঘল। আৰু সিহঁতে পোক পতংগ আৰু হাল বোৱা ঠাইৰ পোক পতংগ, কেঁচু কুমটি, চিৰিঙা, নানান ধৰণৰ মানে পোক পতংগই খায়। আৰু হাল বাই যোৱাৰ পিছত এই যিবিলাক মাটিৰ পৰা টানি উলিয়াই কেঁচু, সেই কেঁচুও খায়। আৰু পানী জুৱলিত বেছিকৈ দেখা যায়। নদীৰ পাৰ, জলাহৰ পাৰ, বিলৰ পাৰ, হ্ৰদৰ পাৰ এইবিলাকত প্ৰায় দেখা যায়। আনকি সামুদ্ৰিক উপকণ্ঠ অঞ্চলতো বা দ্বীপবিলাকতো বা উপদ্বীপবিলাকতো দেখা যায়। এইবিধ চৰাই আচলতে ইউৰোপ এছিয়াৰ চৰাই কয়, কিন্তু ঠাণ্ডা দিনত আফ্ৰিকা মহাদেশ আৰু আমাৰ অসমলৈকেও মানে পৰিভ্ৰমীৰ ৰূপত আহে। কিন্তু আমাৰ ইয়াতে বাঁহ লোৱা দেখা নাযায়। ইউৰোপৰ ইউৰোপ মহাদেশৰ কেতবোৰ ঠাই, বিশেষকৈ তাত এটা ডাঙৰ জলাশয় আছে। সেই জলাশয়টোৰ নামৰ তাৰ পাৰত মাটিত ঘাঁহ বন পচাই লৈ মাটিতে কণী পাৰে 3-4টাকৈ, আৰু 20 দিন 21 দিন কেতিয়াবা 22 দিন লোৱাৰ কথা জনা গৈছে। আৰু আমাৰ ইয়াতে কিন্তু বাঁহ নলয়, মই আগতে কৈছোঁ। আৰু 21 দিন লোৱাৰ পিছত পোৱালি জগা আৰম্ভ কৰে। আৰু এই চৰাইবিধে বৰ শান্ত প্ৰকৃতিৰ চৰাই, আৰু অন্যান্য চৰাইৰ লগত জলাশয় বলাৰ লগত মিশ্ৰিত পৰিৱেশত চলা ফুৰা কৰে। আৰু ব্ৰিটিছ দ্বীপপুঞ্জ, উত্তৰ ইউৰোপ, দক্ষিণ ইউৰোপ, মধ্য ইউৰোপ, আমাৰ উত্তৰ এছিয়া, দক্ষিণ এছিয়া, পূব এছিয়া এইবিলাকলৈকেও পৰিভ্ৰমীৰ ৰূপত আহে। আৰু আমাৰ ভাৰতবৰ্ষ, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা আৰু ওচৰ চুবুৰীয়া লাওছ,
থাইলেণ্ড এইবিলাকতো যোৱাৰ কথা জনা যায়। গতিকে এই চৰাইবিধৰো সংখ্যা বৰ্তমান সময়ত অলপ অৱনমিত হোৱা বুলি জনা গৈছে। গতিকে আমি যদি জলাশয়বিলাক ৰাখোঁ, জলাশয়বিলাক পুতি নেপেলাই আমি যদি ৰক্ষণাবেক্ষণ দিব পাৰোঁ, তেতিয়াহ'লে এইবিধ চৰাইক আমি দেখা পাই থাকিম। নমস্কাৰ।